মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ নৱম শ্ৰেণীৰ পাঠ্যপুথি থকা ইংৰাজী পাঠ্যপুথিৰ দ্য ৰোড নট টেকেন এই কবিতাটো আলোচনা কৰিম। কবিতাটোৰ কবি ৰবাৰ্ট ফ্ৰষ্ট। তেখেত এগৰাকী আমেৰিকান কবি আছিলে। প্ৰথমতে কবিতাটো আৰম্ভ কৰাৰ আগতে আমি কবিতাটোৰ টাইটেলটো অৰ্থাৎ ইয়াৰ যিটো শিৰোনাম দিয়া হৈছে সেই বিষয়ে অলপ চাই লওঁ। দ্য ৰোড নট টেকেন। ৰোড মানে তোমালোকে সকলোৱে জানে ৰাস্তাৰ কথা কৈছে। নট টেকেন যিটো ৰাস্তা লোৱা নহ'ল। অৰ্থাৎ ইয়াত আমি যিবোৰ আমি সচৰাচৰ ৰাস্তা দেখিবলৈ পাওঁ সেই ৰাস্তাবোৰৰ কথা কোৱা হোৱা নাই। ইয়াত কৈছে জীৱনৰ বাটৰ কথা। যিবিলাক আমি জীৱনৰ বাটত আগুৱাই যাওঁতে আমি বহুত ৰাস্তা বা বহুত অপশ্যনৰ সন্মুখীন হওঁ, বহুত অপশ্যন আমি পাওঁ। তাৰে ভিতৰত যিবিলাক অপশ্যন আমি গ্ৰহণ কৰিছোঁ সেইবিলাকৰ কথা ইয়াত উল্লেখ কৰা নাই। ইয়াত কৈছে নট টেকেন, যিবোৰ অপশ্যন আমি গ্ৰহণ নকৰিলোঁ সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। কবিতাটো আৰম্ভণিতে ইয়াত লিখিছে This well-known poem is about making choices. এই যিটো well-known মানে বিখ্যাত কবিতাটো is about making choices. এই কবিতাটো হ'ল চইচ, আমি কিবা এটা যে পচন্দ কৰোঁ, মেকিং চইচেছ, আমি যিকোনো এটা বস্তু পচন্দ কৰাৰ ওপৰত এই কবিতাটো লিখা হৈছে বুলি কৈছে। এণ্ড দ্য চইচেছ ডেট শ্বেপ আছ, আৰু সেই চইচবোৰ বা সেই নিৰ্বাচনবোৰ আমি যিবোৰ বাছনি কৰোঁ সেইবোৰে আমাৰ জীৱনটোক এটা শ্বেপ দিয়ে, এটা গঢ় দিয়ে বুলি কৈছে। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট আছিলে হু ৰাইট চিম্পলি। তেওঁ যিবিলাক কবিতা লিখিছিলে বা তেওঁৰ যিবিলাক লিখনি আছিলে সেইবিলাক খুব চিম্পল আছিলে, সাধাৰণ আছিলে, বাট ইনচাইটফুলি। কিন্তু তাত আমি আমাৰ জীৱনৰ লগত জড়িত অন্তৰ্নিহিত কিছুমান বহুত গুৰুত্বপূৰ্ণ কথা আমি তাত পঢ়িবলৈ পাওঁ বা জানিব পাৰোঁ। এবাউট কমন অৰ্ডিনেৰী এক্সপিৰিয়েঞ্চেছ, যিবিলাক আমাৰ কমন সচৰাচৰ জীৱনত ঘটি থকা আৰু অৰ্ডিনেৰী এক্সপিৰিয়েঞ্চেছ বুলি কৈছে, যিবিলাক আমাৰ সাধাৰণ অভিজ্ঞতা, সেই অভিজ্ঞতাসমূহৰ ওপৰত তেওঁ কবিতাবোৰ লিখে। আৰু এই কবিতাটো দ্য ৰোড নট টেকেন, এই কবিতাটো ঠিক তেনেকুৱা এটা কবিতা। এতিয়া আহিছোঁ আমি কবিতাটোৰ মাজলৈ। ইয়াত উল্লেখ কৰিছে টু roads diverge in a yellow wood, and sorry I could not travel both, and be one traveler. Long I stood and looked down one as far as I could, to where it bent in the undergrowth. ইয়াত উল্লেখ কৰিছে দুটা ৰাস্তা, টু roads মানে দুটা ৰাস্তা, ডাইভাৰ্জ মানে ভাগ হৈ থকা, ইন এ য়েলো উড। য়েলো উড বুলি এইটো কাৰণে কৈছে, ইয়াত কবিয়ে এখন অটম ছিজনৰ এখন হাবিৰ কথা, জংঘলৰ কথা উল্লেখ কৰিছে। আৰু তেওঁ ইয়াত অটম ছিজনৰ কথাটো উল্লেখ কৰাৰ একমাত্ৰ উদ্দেশ্যটোৱে হ'ল যে তোমালোকে নিশ্চয় দেখিছা স্প্ৰিং ছিজনত কি হয়, যেতিয়া অলপ অলপ বৰষুণ দিবলৈ আৰম্ভ হয় আৰু গছৰ পাতবোৰ নতুনকৈ ওলায়, অৰ্থাৎ গছত কুঁহি পাত ওলায়, সেই ছিজনটোকেই স্প্ৰিং ছিজন বুলি কোৱা হয়। তাৰপাছত লাহে লাহে ছামাৰ ছিজন আহে। ছামাৰ ছিজনত খুব বৰষুণ হয়, বহুত বৰষুণ হোৱাৰ ফলত গছৰ পাতবোৰ পুৰঠ হয়, আৰু লাহে লাহে তাৰপাছত অটম ছিজন আৰম্ভ হয়, যেতিয়া কি হয় গছৰ পাতবোৰ পুৰঠ হয়, অলপ অলপকৈ পকিবলৈ আৰম্ভ কৰে। আৰু ইয়াত য়েলো উড বা অটম ছিজনৰ হাবিখনৰ লগত তুলনা কৰাৰ অৰ্থটো এইটোৱে, মানুহৰ জীৱনক তেওঁ সেই মানে হাবিখনৰ লগত তুলনা কৰি পিনি কৈছে। ঠিক যেনেকৈ গছৰ কুঁহিপাত মেলে, পুৰঠ হয়, তাৰপাছত ধুনীয়াকৈ পকিবলৈ আৰম্ভ কৰে, ঠিক তেনেকুৱাকৈ মানুহৰ জীৱনতো যেতিয়া কেঁচুৱা কাল হয়, তাৰপাছত লাহে লাহে ডাঙৰ হয়, তাৰপাছত মানুহ এজন তেখেত পৰিপক্ক হয়, সেই তেনেকুৱা এটা সময়ৰ কথা ইয়াত উল্লেখ কৰি য়েলো উড বুলি কবিয়ে উল্লেখ কৰিছে। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ। আৰু তেওঁ যিহেতু কৈছে যে তেওঁ এটা ৰাস্তাইদি আগুৱাই গৈ আছিলে আৰু সন্মুখত তেওঁ দেখিছে যে তেওঁৰ সন্মুখত দুটা ৰাস্তা আছে, আৰু তেতিয়া তেওঁ কৈছে যে আই কুড নট ট্ৰেভেল বোথ, মই দুইটা ৰাস্তাতেই আগবাঢ়ি যাব নোৱাৰোঁ। কি কাৰণে নোৱাৰে তেওঁ? এণ্ড বি ওৱান ট্ৰেভেলাৰ, কাৰণ তেওঁ কি আছিলে? একমাত্ৰ যাত্ৰী আছিলে। তেওঁ একমাত্ৰ যাত্ৰী হোৱাৰ কাৰণে তেওঁ যিহেতু অকলশৰীয়া, সেইকাৰণে দুইটা ৰাস্তাত একেলগতে তেওঁ যাব নোৱাৰে। আৰু সেইকাৰণে তেওঁ কি কৰিলে? লং আই ষ্টুড, তেওঁ দূৰতেই তেওঁ থিয় হৈ অলপ সময় অপেক্ষা কৰিলে, চালে। এণ্ড লুকড ডাউন, আৰু লুক ডাউন মানে দুইটা ৰাস্তা যিমান পাৰি সিমান ভিতৰলৈ তেওঁ চাবলৈ চেষ্টা কৰিছে। ওৱান এজ ফাৰ এজ আই কুড, দুইটা ৰাস্তাই কি কৈছে? এবাৰ এটালৈ খুব মানে ধুনীয়াকৈ চাইছে, কেনেকুৱা হয় ৰাস্তাটো, যিমানখিনিলৈকে তেওঁ দেখা পাইছে সিমানখিনি তেওঁ চাইছে। টু ৱেৰ ইট বেণ্ট ইন দ্য আণ্ডাৰগ্ৰথ, অৰ্থাৎ হাবিখনৰ ভিতৰলৈ ৰাস্তাটো মানে কেনেকুৱা, দুইটা ৰাস্তাই কেনেকুৱা দেখিছে সেই বস্তুটো তেওঁ চাবলৈ যত্ন কৰিছে।
Second stanza tut kobiye koise, then took the other just as fair, and having perhaps the better claim, because it was grassy and wanted wear. Though as for that the passing there had warned them really about the same. It koise, then took the other. Teo ki koile, jitu other বুলি কৈছে, ইটো ৰাস্তা। তেওঁ দুইটা ৰাস্তাই চালে আৰু চাই ইটো ৰাস্তা বুলি কৈছে, জাষ্ট এজ ফেয়াৰ। তেওঁ সেইটোৱে নিৰ্বাচন কৰাটো ফেয়াৰ হ'ব, ভাল হ'ব বুলি ভাবিলে যে এইটো ৰাস্তাই নিৰ্বাচন কৰাটো মোৰ কাৰণে ভাল হ'ব। এনেকৈ তেওঁ সিদ্ধান্ত লৈ তেওঁ সেই ৰাস্তাটোৱেদি আগবাঢ়ি গ'ল। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, আৰু তেওঁ ভাবিছে যে তেওঁ যিটো ক্লেইম কৰিছে, যিটো ৰাস্তা বাছি লৈছে, সেইটো এটা বেটাৰ ক্লেইম বুলি কৈছে। তেওঁ সেইটোৱে মানে শুদ্ধ নিৰ্বাচন বুলি তেওঁ মনতে ভাবি লৈছে। কি কাৰণে ভাবিছে? বিকজ ইট ৱাজ গ্ৰাছী, কাৰণ সেই ৰাস্তাটো কি আছিলে বুলি কৈছে? গ্ৰাছী, অৰ্থাৎ ঘাঁহেৰে ভৰি আছিলে। এণ্ড ৱান্টেড ৱেৰ, আৰু ৱান্টেড ৱেৰ শব্দটোৰ অৰ্থ হ'ল যে ই পৰিত্যক্ত আছিলে, অৰ্থাৎ সেই ৰাস্তাটোৱেদি বেছিকৈ মানুহ অহা যোৱা নকৰে। যিটো ৰাস্তা তেওঁ নিৰ্বাচন কৰি ল'লে, তেওঁ দেখিছে যে সেই ৰাস্তাটো কেনেকুৱা হয়? গ্ৰাছী হয়, ঘাঁহেৰে ভৰি আছে, আৰু সেইটো পৰিত্যক্ত হয়। সেই ৰাস্তাটোৱেদি বেছি মানুহ অহা যোৱা নকৰে। সেইকাৰণে তেওঁ ভাবিলে যে এই ৰাস্তাটোৱে মোৰ কাৰণে এটা শুদ্ধ বাছনি হ'ব, বা মই এটা ভাল ৰাস্তা বাছি লৈছোঁ। এনেকৈ তেওঁ সেই ৰাস্তাটো বাছি ল'লে। Though as for that the passing there had warned them really about the same, আৰু যিহেতু তেওঁ আগতে উল্লেখ কৰিছে যে তেওঁ যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে দুইটা ৰাস্তা চাইছে। হাবিৰ মাজত যেতিয়া ৰাস্তাকেইটা য'ত মানে বেণ্ড হোৱা নাই, য'ত বেকা হৈ যোৱা নাই, তালৈকে তেওঁ যিমান দূৰলৈকে দেখিছে দুইটা ৰাস্তাই চাইছে। আৰু চাওঁতে তেওঁ কৈছে, though as for that passing there, যেতিয়া তেওঁ নিজে নিৰ্বাচন কৰি লোৱা ৰাস্তাটোৱেদি আগবাঢ়ি গৈ আছিলে, পাছিং দেয়াৰ অৰ্থাৎ পাৰ হৈ গৈ আছিলে, had warned them really about the same, তেওঁ তেতিয়া এনেকুৱা অনুভৱ হৈছিলে যেন দুইটা ৰাস্তা একেই। যেনেকৈ আমি জীৱন পথত আগবাঢ়ি যাওঁতে সকলো মানুহেই মানে যিটো ৰাস্তা যিকোনো ৰাস্তাই নিৰ্বাচন নকৰক লাগিলে সকলোৰে কাৰণে একেধৰণৰ হয়। লাগিলে ৰাস্তাটো তেওঁ মনতে ভাবে যে এইটো মোৰ কাৰণে ভাল ৰাস্তা হ'ব, এইটো মোৰ কাৰণে উজু ৰাস্তা হ'ব, কিন্তু প্ৰতিটো ৰাস্তাই নিজৰ নিজৰ কিছুমান চেলেঞ্জ থাকে, কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে তেওঁ কৈছে যে দুইটা ৰাস্তাই তেওঁৰ বাবে একেই আছিলে। থাৰ্ড ষ্টেঞ্জাৰটোত কবি উল্লেখ কৰিছে, এণ্ড both that morning equally lay in leaves no step had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. তেওঁ কৈছে, আৰু সেইদিনাখন ৰাতিপুৱা both that morning, both মানে দুইটা ৰাস্তাৰ কথা কৈছে, সেইদিনাখন ৰাতিপুৱা equally lay, দুইটা ৰাস্তাই তেওঁ কেনেকুৱা দেখিছিলে? দুইটা একেই দেখিছিলে, equally lay বুলি কৈছে। যেতিয়া তেওঁ দুইটা ৰাস্তা পৰ্যবেক্ষণ কৰিছিলে, দুইটা ৰাস্তাকে তেওঁ একেধৰণৰে দেখা পাইছিলে। In leaves no step had trodden black, আৰু in leaves মানে পাতবোৰৰ ওপৰত no step had trodden black, no step had trodden black মানে কি বুজাইছে? যেতিয়া গছৰ পাতবোৰ সৰি থাকে, যিহেতু কবিয়ে আগতে উল্লেখ কৰিছে যে এইটো অটম ছিজন আছিলে, গছৰ পাতবোৰ যিহেতু পকা আছিলে, সেইকাৰণে গছৰ পাতবোৰ তলত সৰি আছিলে, আৰু সৰি থকা পাতবোৰৰ ওপৰত যেতিয়া মানুহে খোজ কাঢ়ে তেতিয়া গছৰ পাতবোৰ ভাঙি যায়। কিন্তু তেওঁ সেইদিনাখন যেতিয়া ৰাতিপুৱা সময়ত ৰাস্তাটোৰ সন্মুখত উপস্থিত হৈছিলে, তেওঁ দুইটা ৰাস্তাৰ সন্মুখতে দেখিছিলে যে তাত কোনো ধৰণৰ গছবোৰক মানে গছৰ পাতবোৰ ভাঙি চিঙি থকা নাছিলে, অৰ্থাৎ দুইটা ৰাস্তাইদি কোনো অহা যোৱা কৰা নাছিলে। Oh, I kept the first for another day, তেওঁ কৈছে যে মই প্ৰথম দিনাখন কি কৰিলোঁ, যিটো নিৰ্বাচন কৰিলোঁ, নেক্সট দিনাখন মই আকৌ কি কৰিম, যদি সেইটো ৰাস্তা তেওঁ বেয়া লাগে, তেওঁ ভাবিছে যে তেওঁ ঘূৰি আহি আকৌ ইটো ৰাস্তা নিৰ্বাচন কৰিব, যিটো ৰাস্তাইদি তেওঁ আগবাঢ়ি নগ'ল। Yet knowing how way leads on to way, কিন্তু লগতে তেওঁ এইটোও কৈছে যে তেওঁ বুজি পাইছিলে যে how way leads on to way, way leads on to way মানে যেনেকৈ তেওঁ এটা ৰাস্তাইদি আগবাঢ়ি যাওঁতে সন্মুখত দুটা ৰাস্তা দেখা পালে, তাৰপাছত তেওঁ এটা নিৰ্বাচিত ৰাস্তাই তেওঁ যিটো ৰাস্তা নিৰ্বাচন কৰি ল'লে, সেই ৰাস্তাটোৱেদি আগবাঢ়ি যাওঁতে তেওঁ তেনেকৈ আকৌ বহুত ৰাস্তাৰ সন্মুখীন হ'ব। সেইকাৰণে কৈছে ৱে লিডছ অন টু ৱে, মানে আমি এটা ৰাস্তাইদি আগবাঢ়ি যাওঁতে সন্মুখত আমি আৰু বহুত ৰাস্তা পাওঁ বা বহুত অপশ্যন পাওঁ, আৰু আমি সেইবোৰকো যেনেকৈ কবিয়ে প্ৰথমতে নিৰ্বাচন কৰিলে দুটা ৰাস্তাৰ ভিতৰত এটা, পাছতো তেওঁ তেনেকৈ ঠিক একেধৰণে সেই ৰাস্তাসমূহৰ ভিতৰত আকৌ নিৰ্বাচন কৰি আগুৱাই যাব লাগিব। আৰু তেনেকৈ আগুৱাই যাওঁতে তেওঁ কৈছে আই ডাউটেড ইফ আই শুড এভাৰ কাম বেক, তেওঁৰ সন্দেহ হৈছে বুলি কৈছে, ইফ আই শুড এভাৰ কাম বেক, যে মই কেতিয়াবা আকৌ ঘূৰি আহিব পাৰিমনে, সেই পইণ্টটোলৈ, যিটো পইণ্টত তেওঁ দুটা ৰাস্তাৰ সন্মুখীন হৈছিলে, সেই পইণ্টটোলৈ তেওঁ আকৌ কেতিয়াবা উভতি আহিব পাৰিবনে নোৱাৰিব, সেই বিষয়ে কবিৰ মনত সন্দেহ আছে বুলি উল্লেখ কৰিছে।
4th আৰু লাষ্ট ষ্টেঞ্জাটোত কবিয়ে কৈছে I shall be telling this with a sigh somewhere ages and ages hence two roads diverge in a wood and I took the one less traveled by and that has made all the difference তেওঁ কৈছে যে I shall be telling this মই হয়তো এই কথাকেইটা যিকেইটা এতিয়া তেওঁ কবিতাটোত উল্লেখ কৰিছে এইখিনি কথাই তেওঁ হয়তো মই কম বুলি কৈছে with a sigh মানে খুব দুখত মানে হুমুনিয়া কাহি তেওঁ ক'ব somewhere ages and ages hence বহুত বছৰৰ পাছত হয়তো মই এইকেইটা কথাই আকৌ কম কি বুলি ক'ব তেওঁ two roads diverge in a wood and I took the one less traveled by দুটা ৰাস্তা এখন হাবিৰ সন্মুখত দুটা ৰাস্তা ভাগ হৈ আছিল আৰু মই সেই ৰাস্তাটো নিৰ্বাচন কৰিলো যিটো ৰাস্তা কি কৈছে I took the one less traveled by যিটো ৰাস্তাইদি মানুহে খুব কমকৈ অহা যোৱা কৰে মই সেই ৰাস্তাটো নিৰ্বাচন কৰিলো and that has made all the difference আৰু তাৰ কাৰণে হয়তো আজি মোৰ জীৱনত যিমানবোৰ ডিফাৰেন্স আছে বা পাৰ্থক্য আছে আন মানুহতকৈ মোৰ জীৱনত যিখিনি পাৰ্থক্য আছে সেইখিনি হয়তো মই এইটো কাৰণে মই পাইছো যে এটা সময়ত মই কি কৈছিলো এখন ইয়েলো উডৰ সন্মুখত কি আছিল দুটা ৰাস্তা আছিল আৰু মই সেই ৰাস্তাটো নিৰ্বাচন কৰিছিলো যিটো ৰাস্তাইদি কমকে মানুহ অহা যোৱা কৰে অৰ্থাৎ তেওঁ হয়তো নিজে যে কবি হোৱাৰ এটা সিদ্ধান্ত ললে যিটো এটা মানে সচৰাচৰ মানুহে গ্ৰহণ নকৰা বা সচৰাচৰ মানুহে নিৰ্বাচন নকৰা এটা ৰাস্তা আছিল সেই ৰাস্তাটো নিৰ্বাচন কৰাৰ কাৰণে হয়তো তেওঁৰ জীৱনত আজি এইবোৰ ডিফাৰেন্স কিন্তু ইয়াত তেওঁ উল্লেখ কৰাৰ ধৰণে তেওঁ হয়তো দুখত সেই কথাখাৰ নকব কাৰণ তেওঁ এজন বিখ্যাত কবি এতিয়া আমি যেনেকৈ তেওঁক চিনি পাইছো যে তেওঁ এজন বিখ্যাত কবি গতিকে তেওঁ হয়তো এই কথাটো দুখত নকলেও হ'ব যে মই এটা সময়ত কবি হোৱাৰ যিটো তেওঁৰ ইচ্ছা আছিল বা হাবিয়া আছিল বা যিটো ৰাস্তাইদি গলে তেওঁ কবি হ'ব পাৰিব বা এজন লিখক হ'ব পাৰিব সেই ৰাস্তাটো নিৰ্বাচন কৰিছিল ঠিক তেনেকৈ মানুহৰ জীৱনতো প্ৰত্যেকৰে জীৱনত এনেকুৱা বহুত ৰাস্তা আছে অপৰচুনিটি আহে যিবোৰ আমি নিৰ্বাচন কৰিবলগীয়া হয় আৰু বিশেষকৈ এতিয়া তোমালোকৰ সময়টো ঠিক তেনেকুৱা এটা সময় তোমালোকে এতিয়া যেনেকুৱা ৰাস্তা নিৰ্বাচন কৰিবা তোমালোকৰ ভৱিষ্যতটো ঠিক তেনেকুৱা ধৰণৰ হ'ব গতিকে কবিতাটো তোমালোকৰ সময় উপযোগী এটা কবিতা এই কবিতাটোৰ গূঢ়াৰ্থখিনি যদি তোমালোকে অনুভৱ কৰা তেনেহলে নিশ্চয় তোমালোকৰ কাৰণে সহায় হ'ব ধন্যবাদ